সভ্যতাই শিক্ষাক আটাইতকৈ এক প্ৰকাৰ ক'ব গ'লে কেন্দ্ৰীয় স্থানত সদায়ে অলংকিত কৰি আহিছে। ভাৰতবৰ্ষৰ যাত্ৰাই হ'ল শৈক্ষিক যাত্ৰা, ভাৰতবৰ্ষৰ যাত্ৰাই হ'ল জ্ঞান আৰু আলোকৰ যাত্ৰা। প্ৰজ্ঞানং ব্ৰহ্মৰ পৰা আৰম্ভ কৰি আজি মহাকাশলৈ, চন্দ্ৰায়ন মংগলায়নলৈ ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতিয়ে শিক্ষা আৰু শিক্ষাৰ সৈতে জড়িত আটাইবোৰ কলাক লৈ আমি এক নিশ্চিতভাৱে বিকাশৰ দিশত আগুৱাই গৈ আছো। আজি আমি গৌৰৱ অনুভৱ কৰোঁ যে সমগ্ৰ বিশ্বৰ ভিতৰতে আজি আমাৰ ভাৰতবৰ্ষ পঞ্চম অৰ্থনীতিত পৰিৱৰ্তন হৈছে আৰু ভাৰতবৰ্ষই আজি বিজ্ঞান, সংস্কৃতি, কলা, ক্ৰীড়া আৰু নতুন নতুন ইমাৰ্জিং সাবজেক্ট সকলোতে বিশ্বৰ ভিতৰতে এক মহত্বতম স্থান দখল কৰিবলৈ সক্ষম হৈছে। ভাৰতবৰ্ষৰ বিকাশৰ যাত্ৰাৰ সমান্তৰালভাৱে যোৱা 10টা বছৰত আমাৰ ৰাজ্যখনেও এক নতুন যুগত প্ৰৱেশ কৰিছে। বহু বছৰৰ পিছত আমাৰ ৰাজ্যখনে ধৰ্ণা বন্ধ আন্দোলন, বন্দুক, গুলি, গ্ৰেনেডৰ পৰিৱৰ্তে আমি এটা নতুন যুগত প্ৰৱেশ কৰিবলৈ আগবাঢ়িছো। বহু দিনৰ অন্ধকাৰৰ কলীয়া ডাৱৰবোৰ যেন লাহে লাহে আমাৰ ৰাজ্যখনৰ পৰা আঁতৰি যাব আৰম্ভ কৰিছে। আমি এনে কালখণ্ডত আহি আজি উপনীত হৈছো যাৰ পৃষ্ঠভূমিত আমি এখন নতুন অসম নিৰ্মাণ কৰিব পাৰো আৰু এই সময়খিনিত আমাৰ সুস্থিৰ সিদ্ধান্ত, আমাৰ মন আৰু মগজুৰ ইতিবাচক পদক্ষেপসমূহে আমাৰ ৰাজ্যখনক ভাৰতবৰ্ষৰ ভিতৰতেই এখন শক্তিশালী ৰাজ্যৰ পৰ্যায়লৈ লৈ যাব পাৰে আৰু আনহাতে আমাৰ ৰাজ্যখনেও যোৱা 10টা বছৰত অজস্ৰ আভ্যন্তৰীণ শক্তি আহৰণ কৰিছে, যাৰ জৰিয়তে আমি মানুহৰ ওচৰ চপাই লৈ যাব পাৰিছো। জাতি বৰ্ণৰ মাজত, জনগোষ্ঠীসমূহৰ মাজত আশা আৰু আকাংক্ষাৰ এক নতুন দিগন্ত আৰু নতুন সপোন আমি ৰোপণ কৰিব পাৰিছো। আমাৰ ৰাজ্যৰ দীৰ্ঘম্যাদী সমস্যাসমূহৰ বিপক্ষে বা সমাধানৰ বাবে আজি আমি যুঁজিবলৈ শক্তি আহৰণ কৰিছো।